সকলো জাতিৰে সকলো উপজাতিৰে নাম থাকে ভোটাৰ লিষ্টখনত। এখন আকৌ আমি এক্সট্ৰা ভোটাৰ লিষ্ট বিচাৰিছোঁ, যিখনত অকল কৈবত্ৰহে থাকিব, বেলেগ কোনো। দুখন ৰজাবাৰীত হ'ব, বোকাখাট ৰাস্তাৰ কাষত, নেশ্যনেল হাইৱে কাষত। আমি অসমৰ প্ৰত্যেকখন গাঁৱৰ পৰা 5খন 6খনকৈ বাছ যোৱাটো বিচাৰিছোঁ। 1 লাখ কৈবত্ৰ মানুহ তাতে থিয় হ'ম বুলি আমি আশা কৰিছোঁ। 1 লাখ কৈবত্ৰ মানুহ থিয় হৈ আমি ক'ম যে আমি এতিয়াৰ পৰা আমি আমাৰ মানুহৰ সকলো ভোট আমি দিম, আমাৰ অধিকাৰ আমাৰ হাতত থাকিব লাগিব। যিটো কাম মিচিঙে কৰিছে, বড়োৱে কৰিছে, তিৱাই কৰিছে, ৰাভাই কৰিছে, দেউৰীয়ে কৰিছে। 30 তাৰিখে এই জানুৱাৰী 30 তাৰিখে মিচিং মহোৎসৱ পাতিছে। কোন আহিব জানে? দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ। কালি এজন মানুহে মোক কৈছে কোনোবা শচীন তেণ্ডুলকাৰ আহিব বোলে। শচীন তেণ্ডুলকাৰ আহিব। মিচিঙে অনুষ্ঠান পাতিলে অমিত শ্বাহ আহে, শচীন তেণ্ডুলকাৰ আহে। আৰু আমি কৈবত্ৰৰ অনুষ্ঠান পাতিলে আমাৰ লোকেল MLA-টোৱেও আমাৰ ভাত খাইছোঁ, চাবলৈ নাহে। গতিকে আমাৰ বৰ বেয়া দিন চলি আছে। মই মানি লৈছোঁ বেয়া দিন চলি আছে, কাৰণ সেই শৰাইঘাটৰ যুদ্ধৰ পৰাই আমাৰ বেয়া দিন চলি আছে। গাঁও কয়, দেউৰী গাঁও কয়, আমাৰ আকৌ চিডুল কাষ্ট গাঁও কয়, কৈবত্ৰ গাঁও নকয়, বেয়া পায়। ককাহঁতৰতো পতাত কৈবত্ৰ লিখা আছে। মই নিজে কৈবত্ৰ কৰিলোঁ। মই দাস নাই কৰা, দাসটো মোৰ কাৰণে, মই আপোনালোকৰ কথা কোৱা মোৰ কাৰণে অলপ পনীয়া হ'ল। দাসটো চবেই লিখি পেলাই চাৰ্টিফিকেটৰ যাৰ জোৰটো খাই থাকে। একচুৱেলি কৈবত্ৰ যি দাস লিখে সি নাই পোৱা একো সুবিধাতে, 2 নম্বৰী কৰি আছে। সেইকাৰণে মই কৈবত্ৰ লিখিছোঁ। ককাহঁতে কৈবত্ৰ লিখিছিলে, আমি পাৰিলে অনুৰোধ, ডিমাণ্ড নহয় এইটো, পাৰিলে সকলোৱে কৈবত্ৰ লিখিবহে লাগে, তেতিয়া এই মাজৰ ভেজালটো নাথাকে। আচলতে দাসটো চবেই লিখে। বিচাৰিছোঁ এই যে সজাগতাটো, এতিয়া মই জানি পেলাই কাকো নকওঁ যদি কৈ থৈ দিওঁ, তেতিয়াহ'লে দ্বিতীয়জনে কেনেকৈ জানিব? এতিয়া শেষ কৈবত্ৰজনে কেতিয়া জানিব? যিদিনা শেষৰ কৈবত্ৰজনে জানিব যে কৈবত্ৰসকলেও ৰাজনৈতিক সাংবিধানিক অধিকাৰ বিচাৰিছে, তেতিয়া চৰকাৰে দিব। 2-1 ব্যক্তিয়ে কয় আন্দোলন। আমি দেখিছোঁ কাৰেণ্ট আছে, টেষ্টাৰটো জ্বলিছে। যদি টেষ্টাৰটো জ্বলিছে তাৰ আন্দোলন কৰাৰ প্ৰয়োজন কি আছে? যিদিনা আন্দোলন কৰাৰ প্ৰয়োজন হ'ব আপোনালোকক নিশ্চয় আমি বিচাৰিম, আপোনালোকে নিশ্চয় আমাক সহযোগিতা আগবঢ়াব। এতিয়া খালি আপোনালোকে এটা আমাক সহায় কৰক, জাতিটোৱে জাতিটো কৈবত্ৰ এজনক পালে আমি কিন্তু স্বায়ত্ব শাসন বিচাৰিছোঁ। তাৰ ভোটাধিকাৰ পাব আৰু ইয়াৰ পৰা যি উপকৃত হ'ব তেওঁলোকো উপকৃত হ'ব। কিছুমানে বুজিবলৈ চেষ্টা নকৰে, কিবা কিবি বুজাই দিয়ে, বুজাই পেলাই যেনে তেনে মানে মই বুজাব জানিছোঁ এইটো বুজাই পেলাই সাৰিব বিচাৰে। আচলতে তেওঁ সেইটো সাৰি গুচি গ'ল, সেইটো নহয়। আচলতে কৈবত্ৰ বিভিন্ন মিচিং সম্প্ৰদায় অকল মিচিং গাঁৱতে আছে নেকি? অসমৰ বিভিন্ন জেগাত আছে। সেই সুবিধাটোতো তেওঁলোকেও পাইছে। দেউৰীসকল একে জেগাতে আছে নে? একে জেগাত সৰহকৈ আছে। বাকীসকলতো দেউৰী আছে, তাতো সুবিধাটো পাইছে। আমি ছেটেলাইট এটা ইলেক্টৰিয়েল ৰুল বিচাৰি, নিৰ্বাচন এটা পদ্ধতি বিচাৰিছোঁ। কৈবত্ৰই ভোট দিব। আমি যদি কৈবত্ৰই ভোট দিওঁ, ভোটাধিকাৰটো যদি আমি পাওঁ,
কৈবৰ্ত হৈ কাম কৰা সাংবিধানিকভাৱে প্ৰায় 165জন আমি আমাৰ হৈ কাম কৰা মানুহ পাম। চৰকাৰে আমাক পইচা দিব, আমি আমাৰ গাঁওখনৰ ডেভেলপমেণ্টৰ কাৰণে আমি আঁচনি প্ৰস্তুত কৰিম। আমাৰ এইখিনিতে কিছু সকলোৰে নহয়, সিহঁতিহে আঁচনি প্ৰস্তুত কৰিব আৰু তুমিয়ে কিজানি কৰিবলৈ পাবা ভৱিষ্যতে সেই আঁচনিখনো প্ৰস্তুত। এইদৰে ভাবে আচলতে নিগেটিভটো খাৰা কৰি লৈ আমি 165জন পাম, 165জন ইলেক্টেড মেম্বাৰ হ'ব। তাত আমাক পইচা দিব, আমি আঁচনি প্ৰস্তুত কৰিম। নোপোৱা কোনো কাৰণ নাই। আমাৰ 2টামান বছৰ হৈছে চৰকাৰৰ ঘৰত 126জন বিধায়কক ডাক যোগে 126খন চিঠি 3বাৰকৈ দিছোঁ। 18জন মন্ত্ৰীক দিছোঁ 3বাৰকৈ ডাক যোগে। মুখামুখিকৈ 4 নম্বৰবাৰ মুখামুখিকৈ 18জন মন্ত্ৰীক দিছোঁ। তেওঁলোকে এদিনো পাব নালাগে বুলি কোৱা নাই, 2 কৈবৰ্তহে নাপায় বুলি কৈ থাকে। তেওঁলোকেনো ক'ত পালে তেওঁলোকেহে জানে। অসমৰ মুখ্যমন্ত্ৰীয়েও কোৱা নাই আমাক আপোনালোকে নাপায়, কেলে বিচাৰিছে। চিফ ছেক্ৰেটাৰীও কোৱা নাই, কোনেও নাই কোৱা। 2 কৈবৰ্ত কয়, ভিতৰলৈ নোসোমায়, বস্তুটো ভিতৰলৈ নোসোমায়, ওপৰতে কৈ থৈ গুচি যায়। সেইকাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে স্বায়ত্ত শাসনটো আমাক দিয়ক। আমাৰ জাতিটো ৰাজনৈতিকভাৱে যথেষ্ট আগবাঢ়ি যাব। আমি ভাবিছোঁ আপোনালোকৰ সহযোগিতা, যিহেতু 2টা বছৰ হৈছে, কাগজ পত্ৰও দি আছোঁ আমি, আৰু সজাগতা। এই যে আজি আপোনালোকক লগ পালোঁ, আমি বিষয়টো অৱগত কৰিলোঁ, আপোনালোকক অনুৰোধ জনাইছোঁ, পৰপুত্ৰে মাৰ্জনা জনাইছোঁ, আপোনালোকে আমাক ইয়াতে সহায় কৰিব লাগিব। অসমত প্ৰথমবাৰৰ বাবে আমাৰ কৈবৰ্তৰ জ্ঞাতি সমাৰোহ পতা হৈছে। যিহেতু বাকী সকলো জাতি জনগোষ্ঠীয়ে এনেকুৱা ধৰণৰ সমাৰোহ পাতে, আমি অসমত সিঁচৰিত হৈ থকা সকলো কৈবৰ্তক একত্ৰিত কৰা এটা প্ৰয়াস কৰিছোঁ। এনেকুৱা ধৰণৰ জ্ঞাতি সমাৰোহ বিভিন্ন জিলাত পৰৱৰ্তী সময়ত পতাৰ ব্যৱস্থা কৰা হ'ব। আৰু আজি সভাত আমাৰ পতাকা উত্তোলন আৰু বন্তি প্ৰজ্বলন হোৱাৰ পিছত যোৰহাট মহাবিদ্যালয়ৰ অধ্যক্ষ সৌমিত্ৰ পূজাৰীদেৱে আমাৰ অনুষ্ঠানৰ শুভ উদ্বোধন কৰে। ইয়াৰ পিছত আমাৰ কৈবৰ্তৰ বিভিন্ন সংগঠনৰ বিষয়ববীয়াসকল উপস্থিত থাকে আৰু বিভিন্ন দল সংগঠন উপস্থিত থকাৰ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানো ইয়াত পৰিৱেশন কৰা হয়। আমাৰ দিহানাম, বিয়ানাম, আমাৰ হুঁচৰি আৰু তেনেকুৱা ধৰণৰ বিভিন্ন প্ৰতিযোগিতাও কৰা হয়। আৰু বিশেষকৈ কৈবৰ্তসকলক একত্ৰিত কৰাৰ বাবেই আজি এই অনুষ্ঠানটোৰ আয়োজন কৰা হৈছে। আৰু ইয়াত আমাৰ কৈবৰ্তসকল বিভিন্ন ধৰ্ম, বিভিন্ন ৰাজনৈতিক বিভিন্ন ধৰণে বিচৰিত হৈ আছে। ইজনে সিজনৰ লগত এটা মিলা প্ৰীতিৰ অভাৱ আছে। সেই বিভিন্ন ৰাজনীতিৰ পৰা আঁতৰি আৰু বিভিন্ন পন্থাৰ পৰা আঁতৰি একগোট হৈ কেনেকৈ সমাজখনক আগুৱাই নিব পাৰোঁ, আৰু আমাৰ যিটো সাংবিধানিক সুবিধা, যিখিনি আমাৰ কৈবৰ্তসকলে অনুসূচিত জাতিৰ মাজত থাকি পোৱা নাই, বা সেইখিনি পাবৰ কাৰণে আমি স্বায়ত্ত শাসনৰ পূৰ্ণ স্বায়ত্তৰ দাবী তুলিবৰ বাবে আজি এই আমাৰ জ্ঞাতি সমাৰোহ আয়োজন কৰিছোঁ। আৰু ভৱিষ্যত দিনত সকলো কৈবৰ্ত একগোট হৈ জাতিৰ কামত আগবাঢ়ি যাবৰ বাবে এই অনুষ্ঠানটো আয়োজন কৰা হৈছে। আমাৰ সকলো কৈবৰ্তসকল একত্ৰিত হৈছে আৰু এই অনুষ্ঠানতে কৈবৰ্তসকলৰ সামাজিক, ৰাজনৈতিক তথা আৰ্থিক সকলো দিশৰ প্ৰতি আলোচনা কৰা হৈছে। আৰু আলোচনা কৰি আমাৰ কৈবৰ্তসকলক আমাৰ সংবিধানে প্ৰদান কৰা যিখিনি অধিকাৰৰ পৰা তেওঁলোক বঞ্চিত হৈ আছে, সেই অধিকাৰসমূহ আমি কেনেদৰে আহৰণ কৰিব পাৰি সেই বিষয়ে আলোচনা কৰা হৈছে। তথা সংবিধানে প্ৰদান কৰা আমাৰ অধিকাৰসমূহৰ প্ৰতি চৰকাৰে যে আমাক অৱহেলা কৰি আহিছে, সেই বিষয়ে ইয়াত আলোচনা কৰি উপযুক্ত পদক্ষেপৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। সংবাদ চেনেলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কৈবৰ্ত জ্ঞাতি সমাৰোহ আৰু ভোজমেল অনুষ্ঠানটি উলহ মালহেৰে ঐতিহ্যমণ্ডিত মালৌপথাৰ অঞ্চলত আয়োজন কৰাৰ ব্যৱস্থা কৰিলে। আমি এই আয়োজন কৰাৰ বিশেষজ্ঞসকলকো বিষয়ববীয়াকো আমি কৈবৰ্ত স্বায়ত্ত শাসন দাবী পৰিষদ অসমৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আজি আপোনালোকৰ এই সংবাদ মাধ্যমত কৈবৰ্ত স্বায়ত্ত শাসন সম্পৰ্কে অসম চৰকাৰে যিহেতু কৈবৰ্ত স্বায়ত্ত শাসন পৰিষদক স্বায়ত্ত শাসন নিৰ্বাচনৰ আগতে আমাক প্ৰদান কৰাৰ কথাটো কৈছিলে, আমি সমগ্ৰ 12 লাখ কৈবৰ্ত জনগোষ্ঠীৰ ভৱিষ্যতৰ সুৰক্ষিত স্বাৰ্থত, ৰাজনৈতিক আৰু অৰ্থনৈতিক অধিকাৰৰ স্বাৰ্থত আমি কৈবৰ্ত জনগোষ্ঠীৰ লোকসকলক আমি স্বায়ত্ত শাসন অতি শীঘ্ৰে প্ৰদান কৰি জনগোষ্ঠীটোক সকলো ক্ষেত্ৰতে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত অসম চৰকাৰে যদি উচিত পদক্ষেপ গ্ৰহণ কৰে, তাৰ বাবে আমি এই ভোজমেলৰ মজিয়াৰ পৰাই আমি কৈবৰ্ত স্বায়ত্ত শাসন দাবী পৰিষদ অসমৰ লগতে সমগ্ৰ কৈবৰ্ত জাতিৰ হৈ অনুৰোধ কৰিলোঁ। ধন্যবাদ। সমাৰোহ তথা ভোজমেলৰ অনুষ্ঠানৰ যোগেদি আমি ইয়াত যিখিনি আমাৰ জ্ঞাতিসকলৰ যিখিনি কৈবৰ্ত লোকসকলৰ মত বিনিময়, আলাপ আলোচনা হৈছে,
এই আলাপ আলোচনাত এটা কথাত আমি বিষয়ে আলোচনা পাইছে, যিহেতু এইটো পূৰ্বতে দেৰগাঁও সমষ্টি বিধানসভা সংৰক্ষিত সমষ্টিৰ অন্তৰ্গত আছিলে, এতিয়া নৱগঠিত তিয়ক বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হৈছে। আমি বিগত দিনবিলাকত সংৰক্ষিত সমষ্টিত অন্তৰ্ভুক্ত হৈও আমাৰ কৈবৰ্ত জাতিসকলৰ বিশেষ কোনো চৰকাৰী যিখিনি সাংবিধানিক আমি প্ৰাপ্য অধিকাৰ, যিখিনি আমাৰ সা সুবিধা পাব লাগে, যি উন্নতি হ'ব লাগিছিলে সেইখিনি নাপালোঁ। কিন্তু আমাৰ এই তিয়ক সমষ্টিত থকা কৈবৰ্ত লোকসকলৰ এটা মনত শংকা হৈছে, অনাগত দিনবিলাকত আমি ৰাজনৈতিকভাৱে, অৰ্থনৈতিকভাৱে বা সামাজিকভাৱে আমি অৱজ্ঞা বা হেয়জ্ঞান আমি সন্মুখীন হ'ম নেকি। যিহেতু তিয়ক সমষ্টিত কিন্তু সৰহসংখ্যক লোক এতিয়াও কৈবৰ্ত লোকৰ অধ্যুষিত অঞ্চল, তেওঁলোকে কিন্তু অহা বিধানসভা সমষ্টিৰ ২৬ত তেওঁলোকে এটা নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব। কিন্তু আমাৰ কৈবৰ্তসকলৰ যিখিনি আমাৰ সমস্যা আছে, অৰ্থনৈতিক হওক, শৈক্ষিক সমস্যা হওক বা সামাজিক সমস্যা হওক, এইখিনি যদি আমাক আওকাণ কৰে, কিন্তু আমি তেখেতসকলক এটা ৰাজনৈতিকভাৱে আমি প্ৰত্যাহ্বান জনাম।